নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল, আজি অসম চৰকাৰৰ ফালৰ পৰা প্ৰকাশিত এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো মহিলা আৰু শিশু বিকাশ বিভাগৰ ফালৰ পৰা প্ৰকাশ হৈছে। যিটো বিজ্ঞাপন আহিছে, বিজ্ঞাপনটোৰ সবিশেষ আজি আমি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া বিজ্ঞাপনটোৰ সকলো তথ্য আপোনালোকে লাভ কৰিব পাৰিব। আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে অসম চৰকাৰৰ অধীনৰ এটা বিজ্ঞাপন লৈ আহিছোঁ। এই বিজ্ঞাপনটো আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে, মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট। এইটো ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা আহিছে। ইয়াতে যিখিনি পদ আছে, এই পদখিনিৰ বিতংকে মই আপোনালোকক জনাব বিচাৰিছোঁ পদখিনিৰ বিষয়ে। প্ৰথমতে আপোনালোকে চাওক, ইয়াতে যিটো প্ৰথম পদ আছে, এইটো হৈছে আপোনালোকে দেখিছে ৰেচিডেণ্ট ছুপাৰিণ্টেণ্ডেণ্ট। তাৰে পদ আছে এটা, আৰু এই পদটোৰ কাৰণে আপোনালোকক পাৰ মান্থ দিয়া হ'ব 21,000। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ ৰিকুৱাৰ্ড যিটো কোৱালিফিকেশ্যন, ইয়াৰ বিষয়ে আপোনালোকে যদি চাই, ইয়াত এনি ওমেন হ'ব লাগিব। ইয়াত ওমেনৰ কাৰণে এই পদটো দিয়া হৈছে। আৰু এই পদটোৰ কাৰণে শিক্ষা আপোনালোকৰ মাষ্টাৰ ইন ল' হ'ব লাগিব, নতুবা ছ'চিয়েল ৱৰ্কাৰ হ'ব লাগিব, বা ছ'চিয়লজিত হ'ব লাগিব, বা ছ'চিয়েল ছায়েন্স বা চাইক'লজিত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব। আৰু লগতে 5 years আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ৱৰ্ক অন ওমেন ৰিলেভেণ্ট ডমেইনছ ইন এডমিনিষ্ট্ৰেটিভ। এই বিভাগত আপোনালোকৰ যদি 5 বছৰ অভিজ্ঞতা আছে, তেতিয়াহ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ ইয়াতে প্ৰিফাৰেঞ্চো পাব। এইটো প্ৰিফাৰেঞ্চ কি হ'লে পাব, এইটো 1 year এক্সপিৰিয়েঞ্চ দ্য কাউন্সেলিং আইডাৰ উইদিন অৰ আউটছাইড চেম ষ্টেপ আপ। যদি আপোনালোকৰ আছে, তেতিয়াহ'লে এইটো কৈ গৈছে গভৰ্ণমেণ্ট অৰ নন গভৰ্ণমেণ্টৰ যদি হয়, তেতিয়াহ'লে আপোনালোকৰ ইয়াতে এইটো প্ৰিফাৰেঞ্চ আপোনালোকে লাভ কৰিব। এইটো কথা আপোনালোকে বুজি পালে। আৰু ইয়াৰ এই পদসমূহ ক'ত আছে মই সেইটোও আপোনালোকক জনাম। ইয়াৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউটো হ'ব, ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে চাব পাৰিব। 14 অক্টোবৰ ৰাতিপুৱা 9:30 বজাত আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। আৰু এই পদটো আছে, আপোনালোকে চাওক, এইটো অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শিৱসাগৰ। এইটো অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শিৱসাগৰত এই পদটো আছে। আৰু নেক্সট আমি যিটো পদৰ কথা আলোচনা কৰিম, এইটো হৈছে অফিচ এছিষ্টেণ্ট। ইয়াৰে পদ আছে এটা, আৰু এই পদটোৰ কাৰণে দৰমহা হ'ব 17,000 টকা। আৰু ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষাগত কি বিচৰা হৈছে, গ্ৰেজুৱেট বিচৰা হৈছে। এনি পাৰ্চন হু ইজ গ্ৰেজুৱেট, যিজনে গ্ৰেজুৱেট তেওঁৱে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু লগতে ইয়াতে কোৱা হৈছে যে মিনিমাম 3 years এক্সপিৰিয়েঞ্চ ইন হোল্ডিং অফিচ ডকুমেণ্টেশ্যন ৰিলেটেড জব। অফিচ ডকুমেণ্টেশ্যন ৰিলেটেড যদি কিবা কাম আপোনালোকে কৰিছে, তেতিয়াহ'লেও আপোনালোকে ইয়াতে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াতে লগতে আপোনালোকে প্ৰিফাৰেঞ্চ যদি লাভ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকক কম্পিউটাৰ জানিব লাগিব, ৱৰ্কিং অন কম্পিউটাৰ। তেতিয়া আপোনালোকে ইয়াতে কি পাব বুলি কৈছে, প্ৰিফাৰেঞ্চ লাভ কৰিব। আৰু এইটো পদৰ কাৰণেও আপোনালোকৰ ইণ্টাৰভিউটো একে তাৰিখতে হ'ব, 14 অক্টোবৰতে হ'ব। আৰু জবটো আপোনালোকৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শিৱসাগৰত হ'ব। নেক্সট আপোনালোকৰ যিটো পদ আছে, এইটো হৈছে মাল্টিপাৰ্পজ ষ্টাফ, 3 নম্বৰ পদটো। ইয়াৰো এটা পদ আছে, ইয়াৰ দৰমহাটো 10,500 টকা হ'ব। আৰু এই মাল্টিপাৰ্পজ যিটো পদ আছে, এই পদটোৰ কাৰণে আপোনালোকৰ ইয়াতে চাওক কি জানিব লাগিব, এইখিনি কথা ইয়াতে উল্লেখ আছে। ইয়াতে আপোনালোকৰ হাইস্কুল পাছ হ'ব লাগিব। মেইন কোৱালিফিকেশ্যনটো হৈছে হাইস্কুল পাছ বা ইকুইভেলেণ্ট হ'ব লাগিব, তেতিয়া আপোনালোকে প্ৰিফাৰেঞ্চ লাভ কৰিব বুলি ইয়াতে কোৱা হৈছে এই পদটোৰ কাৰণে। আৰু যিহেতু মাল্টিপাৰ্পজ কামত আপোনালোকৰ ইয়াতে লিখা আছে
চাওক আপোনালোকে এইটো চালে নিশ্চয় সকলোখিনি কথা জানিব পাৰিব। দ্য মাল্টিপাৰ্পজ এক্টিভিটি কুড বি আউটচোৰ্চ টু এনি পাৰ্চন যদি হয় তেতিয়াহ'লে সকলো পাৰ্চনে আবেদন কৰিব পাৰিব। লিটাৰেট পাৰ্চন হ'ব লাগিব, লিটাৰেট উইথ নলেজ, লিটাৰেট হ'ব লাগিব আৰু নলেজ থাকিব লাগিব। আৰু এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত আপোনালোকক ক'লোৱে মই, এইটো এক্সপিৰিয়েঞ্চ যদি আছে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰিব। আৰু বাকী ইয়াতে আপোনালোকৰ ইণ্টাৰভিউটো কেতিয়া হ'ব এইটো কথাও আপোনালোকক ক'লোঁ। এইটো আপোনালোকে গম পাইছে 14 অক্টোবৰত হ'ব আৰু জবটো আপোনালোকৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচত হ'ব। নেক্সট আপোনালোকৰ 4 নম্বৰ যিটো পদ আছে এইটো হৈছে কুক। কুকৰ কাৰণে 2টা পদ আছে। ইয়াৰ দৰমহাটো 10,500 টকাই হ'ব। আৰু ইয়াৰ কাৰণে যদি আপোনালোকে হাইস্কুল পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াতে প্ৰিফাৰেঞ্চ লাভ কৰিব, হাইস্কুল পাছ বা তাৰ ইকুইভেলেণ্ট যদি হয়, এইটো কথা হ'ল। আৰু ইয়াৰো সেই ঠিক একেধৰণে ইণ্টাৰভিউটো আপোনালোকৰ 14 অক্টোবৰত হ'ব আৰু পদটো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শিৱসাগৰত হ'ব। নেক্সট আছে 5 নম্বৰত আছে আপোনালোকৰ ছিকিউৰিটি গাৰ্ড বা নাইট গাৰ্ড। ইয়াৰ কাৰণে এটা পদ আছে। ইয়াৰ দৰমহাটো হ'ব 9,000 টকা। এইটো বুজি পালে আপোনালোকে। আৰু ইয়াতে আপোনালোকৰ 2 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ৱৰ্ক ইন ছিকিউৰিটি, ছিকিউৰিটিত কাম কৰা 2 বছৰ অভিজ্ঞতা আপোনালোকক ইয়াতে বিচাৰিছে। এইটো কথা আপোনালোকে গম পালে। আৰু ইয়াৰো ইণ্টাৰভিউটো আপোনালোকৰ 14 অক্টোবৰ তাৰিখেই হ'ব আৰু পদটো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শিৱসাগৰতে এই পদখিনি হ'ব। এতিয়া আপুনি এই পদখিনিৰ কাৰণে কেনেধৰণে আবেদন কৰিব? পদখিনিৰ কাৰণে আপুনি আবেদন কৰিবলৈ হ'লে আছাম গেজেট পাৰ্ট 9ৰ যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম, এই ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰিব লাগিব, এইটো ইয়াতে উল্লেখ আছে আপোনালোকৰ। আৰু লগত আপোনালোকে আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে সকলো ডকুমেণ্টছ দিব। দিয়াৰ পিছত এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে এয়াও দিব। আৰু লগত আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ 2 কপি ফটোগ্ৰাফ আপোনালোকে লগত দিব। আৰু যিসমূহ ডকুমেণ্ট আপোনালোকে দিব সেই ডকুমেণ্টসমূহ সেলফ এটেষ্টেড কপি আপোনালোকে লগত গাঁঠি দিব। এইখিনি হ'ল। আৰু ইয়াৰ কাৰণে বয়সটো আপোনালোকে চাওক 21ৰ পৰা 40 বছৰ ধৰা হৈছে। এইটো 1/1/2025লৈকে। বাকী আপোনালোকৰ এজৰ ৰিলেক্সেশ্যন পাব। SC ST সকলে 5 বছৰ, OBC আৰু MOBC 3 বছৰ আৰু PWD কেণ্ডিডেটসকলে 10 বছৰ। এইখিনি ৰিলেক্সেশ্যন আপোনালোকে পাব। আৰু এই পদখিনিৰ কাৰণে আপোনালোকে যিহেতু 14 অক্টোবৰ তাৰিখে আপোনালোকৰ 9:30 বজাত ইণ্টাৰভিউটো হ'ব আৰু এই ইণ্টাৰভিউটো হলত যাওঁতে আপোনালোকে এই ডকুমেণ্টছসমূহ অৰ্থাৎ আপোনালোকৰ আছাম গেজেট পাৰ্ট 9ৰ যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম তাৰ লগত ডকুমেণ্টছসমূহ ৰেডি কৰি আপোনালোকে এই নিৰ্দিষ্ট সময়ত গৈ তাত উপস্থিত হ'ব লাগিব। এতিয়া কথাখিনি আপোনালোকে নিশ্চয় গম পালে। আপোনালোকৰ ইণ্টাৰভিউটো ক'ত হ'ব সেইখিনি কথাও মই ইয়াতে অলৰেডি ক'লোৱেই যে যিহেতু পদসমূহ শিৱসাগৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচৰ পৰা আহিছে, গতিকে আপোনালোকে নিৰ্দিষ্ট সেই এড্ৰেছতে আপোনালোকে যাব লাগিব, তাতে আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। গতিকে সকলোখিনি কথা আপোনালোকক ক'লোঁ। আৰু সবিশেষ যদি আপোনালোকে ইয়াৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই সহায় কৰিবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।